আঁকি আহিছে ঘৰলে আমাৰ বুৱাৰী লাজুকী হৈ উৰণি লৈ আহিছে নবৌজনী আমার ঘরখনি পোহৰাই তুলিলাহি লাজুকী হৈ উৰণি লৈ আহিছে ঘৰলে আমাৰ বুৱাৰী তোৰ অহংকাৰ মই ভাঙিমেই চাই থাক তইতো বিয়া হলে গাঁৱৰে কাৰোবাৰ লগত বিয়া হ'ব লাগিব মিছা কথা ৰাষ্ট্ৰলৈ সম্পৰ্ক এটা গঢ়িবলৈ যোৱাটো জানো উচিত হৈছে গম নোপোৱালৈকে বাৰু একো নাই কিন্তু গম পোৱাৰ পাছত কি পৰিস্থিতি হ'ব আপুনি এবাৰ ভাবি চাইছেনে সূৰ্য তুমি মোৰ কথাৰ অৰ্থ বুজি পোৱা নাই যদি বাপেক মিছলীয়া হয় ছোৱালী নহ'বনে এই চুৰৰ ল'ৰা কি চুৰে হয় নেকি ভাল মানুহটোও হ'ব পাৰে তুমি এটা কথা কেতিয়াও আওকাণ কৰিব নোৱাৰা সূৰ্য हेलो सर হেৰা তুমি ইমান ইৰেসপন্সিবল কেনেকৈ হ'লা হে আৰে ইমান এটা ডাঙৰ ভুল তোমাৰ কেনেকৈ হ'ব পাৰে মই বুজা নাই স্যাৰ শ্ৰী দেউতাকে কি কাম কৰে স্কুলৰ মাষ্টৰ মিছা মাতিছে তেওঁ কিন্তু স্যাৰ দায়িত্ব এটা দিলে যদি তুমি দায়িত্বটো পালন কৰিব নোৱাৰা তেতিয়াহ'লে আগতে নোৱাৰো বুলি কিয় নোকোৱা স্যাৰ মোক অলপমান টাইম দিয়ক মই কনফাৰ্ম হৈ কিনে আপোনাক জনাই আছোঁ মোৰ দ্বাৰা ইমান ডাঙৰ ভুল হ'ব নালাগে হেৰি শুনকচোন কওকচোন আপুনি আলোক বুঢ়াগোহাঁইক চিনি পায় নেকি অঁ পাওঁ আমাৰ গাঁৱৰে হয় আৰু তেখেতৰ ছোৱালী শ্ৰী অঁ শ্ৰীক আকৌ কোনে চিনি নাপাব তাই আমাৰ এই গোটেই গাঁওখনৰ লখিমী হয় তাই নহ'লে একো কামেই নহয় দেউতাকে কি কৰে শ্ৰীৰ একো নকৰে একো নকৰে মইতো শুনা তেওঁ মাষ্টৰ তেওঁ যদি মাষ্টৰ হয় মই প্ৰধানমন্ত্ৰী এনেকৈ গাড়ী চলাই নেকি হে দাদা চৰি একদম চৰি আপুনি ক'ত দুখ পালে নেকি কথা ক'বলৈ আহিছে শুনকচোন দাদা কওক আপুনি শ্ৰীক চিনি পায় নেকি অঁ পাওঁ আমাৰ ঘৰৰ ওচৰতে আৰু দেউতাকক কি যে কথা ক'লে নহয় আপুনি ঘৰৰ ওচৰৰ মানুহ চিনি নাপামনে আচ্ছা মানুহজন কেনেকুৱা ভালেই কি কৰে তেখেতে মানে ইনকাম নাই একো নকৰে তেওঁ মাষ্টৰ নহয় নেকি
দিন দুপৰতে ইমান খোৱাটো ভাল নহয় দেই নাপায় বিয়াটো তোৰ শ্ৰীৰ লগতে হ'ব সেইটো তই টেনশ্যন লৈ নাথাকিবি বাকী আমাৰ মাজত হোৱা ডিলটো মনত আছে নহয় নাই পাহৰা কিন্তু তোৰ দেখোন বাইৰে মোক পাত্তাই নিদিয়ে হেই সেইটো তই মোৰ ওপৰত এৰি দে এতিয়া বিয়াৰ যা যোগাৰ কৰ ভিনদেউটো তোকেই মই বনাম লাগিলে যিয়ে পৰিস্থিতি নহওক মই কি তোমাৰ খুৰা নেকি দুই এডাল চুলি পকিলে বুলি মই তোমাৰ খুৰা হৈ গলো হ'ব দিয়া কথাবিলাক ভবা চিন্তাৰ পিছত মই আপোনাৰ লগত একমত মই নিবিচাৰোঁ মোৰ ভাগিনৰ জীৱনটো বিশৃংখল হওক তাৰ ভৱিষ্যত তাৰ বৰ্তমানৰ কথা ভাবি মই এইখন বিয়াৰ বিৰোধিতা কৰিছোঁ আহিছে ঘৰলে আমাৰ বুৱাৰী আহিছে ঘৰলে আমাৰ বুৱাৰী খুৰা এবাৰ মাত দিবচোন কাক খুৰা কৈছাহে তুমি মই কি তোমাৰ খুৰা নেকি দুই এডাল চুলি পকিলে বুলি মই তোমাৰ খুৰা হৈ গলো হ'ব দিয়া কোৱা ক্ষমা কৰিব দাদা আপুনি আলোক বুঢ়াগোহাঁই অ' শ্ৰী দেউতাক হয় হয় তাৰমানে শ্ৰীক বিচাৰি আহিছা নিশ্চয় নহয় নহয় তেনেহ'লে মানে মই আপোনাৰ পৰা কথা এটা জানিবলৈহে কি কথা শ্ৰী দেউতাকে কি কৰে মানে ইনকাম হয় হয় একো নকৰে বেকাৰ ছোৱালীজনী পইচাৰে খাই আছে সেয়াই হেল্ল' ছাৰ ভুল মোৰ আচলতে শ্ৰী দেউতাকে একোৱেই নকৰে সিদিনা মানুহখিনিৰ আগত নিশ্চয় নাটক কৰিছে নিজকে শিক্ষক দেখুৱাবলৈ ক্ষমা কৰি দিব ছাৰ আপোনাৰ সংধাটো স্বাভাৱিক কথাবিলাক ভবা চিন্তাৰ পিছত মই আপোনাৰ লগত একমত মই নিবিচাৰোঁ
মোৰ ভাগিনৰ জীৱনটো বিশৃংখল হওক। তাৰ ভৱিষ্যত আৰু বৰ্তমানৰ কথা ভাবি মই এইখন বিয়াৰ বিৰোধিতা কৰিছোঁ। আমাৰ নিৰ্বাণৰ বাবে ভাল ছোৱালীজনী বিচাৰি উলিয়াম আৰাধনা। তুমি চিন্তা নকৰিবা। কি হ'ল বাইদেউ, তই আমাৰ কথাত একমত নহয় নেকি? এখেতে কি কৈছে? তেওঁ মিছা মাতিছে। মই নিজে কাকো সমৰ্থন নকৰোঁ। তেখেতে যি সিদ্ধান্ত লয় মই সেয়াই মানি ল'ম। তেনেহ'লে ভিনদৈ সকলো কথা জানিও শ্ৰীক বোৱাৰী হিচাপে মানি লয় তোৰ কোনো আপত্তি নাথাকিব? নাই, নাথাকিব। কাৰণ মই জানো এখেতে ঘৰখনৰ কাৰণে যি সিদ্ধান্ত ল'ব সেয়া সঠিক সিদ্ধান্তই ল'ব। তাৰমানে তুমি ক'বলৈ বিচাৰিছা আমি ঘৰখনৰ ভালৰ বাবে চিন্তা নকৰোঁ? মোক বেয়া নেপাব পেহী, মোৰ কথাৰ অৰ্থ সেয়া নাছিল। মনত পেলাওকচোন, এখেতে আজিলৈকে ঘৰখনৰ কাৰণে যি সিদ্ধান্ত লৈছে সেয়া কেতিয়াবা ভুল আছিল? নাছিল, এইবাৰো নহ'ব। চি বাপে কি কাম কৰিছ এইবিলাক? কি কৰিছে? মই আপোনাক কৈছিলোঁ যে এইবোৰ কাম নকৰিব, কিন্তু আপুনি মোৰ কথা নুশুনিলে। আহিছে ঘৰলে আমাৰ বোৱাৰী, আহিছে ঘৰলে আমাৰ বোৱাৰী। শ্ৰী শ্ৰী খুৰী। চি বাপে কি কাম কৰিছ এইবিলাক? কি কৰিছে? কি কৰিছে? নিজকে মাষ্টৰ বুলি কয় হেনো তোৰ বিয়া ঠিক কৰিছে। বহুত বেয়া কাম কৰিছে দেই, কিন্তু নেপায় এইবোৰ কৰিব। ল'ৰা ঘৰৰ মানুহে কথাটো গম পাইছে, মানুহ পঠাই দিছে বোলে কালি। শুনিছো গোটেই গাঁৱতে বোলে সুধিছে কি কৰে কি নকৰে। নিজৰ স্বাৰ্থৰ কাৰণে ইমান তললে নামিব লাগে নে? গোটেই গাঁওখনৰহে বদনাম হ'ল এতিয়া। কি? হেৰি, কি হ'ল? কোনে ফোন কৰিছিল? হেৰি, কি হ'ল একো নকয় কিয়? সকলো শেষ হৈ গ'ল। মানে? সকলোবোৰ সিহঁতে গম পাই গ'ল। মই আপোনাক কৈছিলোঁ যে এইবোৰ কাম নকৰিব, কিন্তু আপুনি মোৰ কথা নুশুনিলে। কি হ'ব এতিয়া আমাৰ ছোৱালীজনীৰ? এইবোৰ কথা গম পোৱাৰ পাছত জানো সিহঁতে আমাৰ স্ত্ৰীক বোৱাৰী কৰিব? আপোনাৰ এটা ভুলৰ কাৰণে আজি এই পৰিস্থিতি। ৰাখক এতিয়া ছোৱালী ঘৰতে। শেষ হৈ গ'ল তোৰ সকলো সপোন। এতিয়া কি হ'ব? এবাৰ বিয়াৰ ভঙাৰ পাছততো জানই কি হয়। তইতো গাঁৱত বদনামী হৈ গলি, এতিয়াতো তোক কোনেও বিয়া নাপাতে। ঘৰতে বুঢ়ী হৈ থাকিব লাগিব তই। কি হ'ল? মুখৰ মাত নাই যে? ক'ত গ'ল আজি তোৰ সেই ডাঙৰ ডাঙৰ কথাবোৰ?
গাঁৱৰ লখিমী হ'ব আহিছে। হেল্ল' ঠিক আছে হ'ব। কি হ'ল আকৌ কোনে ফোন কৰিছে? ল'ৰাৰ দেউতাক আহি আছে আমাৰ ঘৰলৈ। কি? অঁ মোৰ লগত কথা পাতিবলৈ বিচাৰিছে। কি হ'ব এতিয়া? কি উত্তৰ দিব আপুনি? নিশ্চয় বিয়া ভঙাৰ কথা ক'বলৈ আহিছে। নাই নাই মই এখন বিয়া ভাঙিবলৈ নিদিওঁ। দৰকাৰ হ'লে মই তেওঁৰ হাতে ভৰিয়ে ধৰি ক্ষমা খুজিম। আপুনি কিয় ভৰিত পৰিব? হা ভুল কৰিছে মানিছোঁ, কিন্তু কাৰো ওচৰত ইমান সৰু হোৱাৰ প্ৰয়োজন নাই। নিজৰ ছোৱালীজনীৰ কাৰণে হোমৰ দিয়া সৰু। মই ক্ষমা খুজিলে নিশ্চয় তেখেতে ক্ষমা কৰি দিব। আৰু সম্পৰ্ক তেওঁলোকে আমাৰ লগত নকৰে নহয়, আমাৰ ছোৱালীজনীৰ লগতহে কৰিব। কোনো দৰকাৰ নাই ক্ষমা খোজাৰ। তুমি কি ডাঙৰ অপৰাধ কৰিছা? সামান্য এটা মিছাহে মাতিছা। তেওঁলোকে বা তেনেকুৱা কিমান মিছা মাতি থৈছে তুমি কি জানা? তই ইয়াৰ পৰা যাচোন, আমি আছো নহয়। এইবিলাক কথা তই মোৰ সোমাব নালাগে, আমি চিন্তা কৰিম। ঠিক আছে, কিন্তু এটা কথা শুনি লোৱা। যদি তুমি ক্ষমা খোজা মই ভাবি ল'ম যে তোমাৰ ছোৱালীৰ কিবা দুৰ্বলতা আছে। আমাৰ ঘৰখনি পোহৰাই তুলিলাহি, লাজুকী হৈ উৰণিলৈ আহিছে নবৌজনী, ৰুদালি হৈ শেৱালিলৈ আহিছে লখিমীজনী, কপালতে বেৰি আঁকি